হয় চেংফা চাওক ইতিমধ্যে ৩ বজালৈকে আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে জনাইছে যে ৰাজ্যত সামগ্ৰিকভাৱে যি ভোটদানৰ হাৰ সেয়া আমি ইতিমধ্যে গম পাইছোঁৱেই আৰু ইতিমধ্যে যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহত বহু লোকৰ এতিয়াও সমাগম হৈ আছে আৰু যিহেতু যিসকল লোক ৫ বজাৰ ভিতৰত ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰিব তেওঁলোক যিমানেই সময় নালাগক কিয় তেওঁলোকক ভোট দিব লাগিব আৰু ইতিমধ্যে এই যি ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আমি এতিয়াও দীঘলীয়া শাৰী আমি দেখি আছোঁ। গতিকে তাৰ পৰা এটা কথা স্পষ্ট যে ভোটদানৰ যিটো হাৰ সেই হাৰ হয়তো আৰু বহু বৃদ্ধি হ'ব আৰু আমি যিহেতু অসমৰ যি ৫টা লোকসভা সমষ্টিৰ উপৰি দেশৰ 13খন ৰাজ্যত যি আজি নিৰ্বাচনৰ যি ভোটগ্ৰহণ চলি আছে এই ভোটগ্ৰহণৰ আমি সকলো তথ্য আমি প্ৰকাশ কৰি আছোঁ, আমি বাতৰি জনাই আছোঁ। গতিকে মই সামগ্ৰিকভাৱে প্ৰথমে মই পূৰ্বৰ মঙলদৈ তথা বৰ্তমানৰ দৰং ওদালগুৰি সমষ্টিৰ যি নিৰ্বাচনী প্ৰেক্ষাপট সেই সন্দৰ্ভত মই কিছু কথা জানিব বিচাৰিছোঁ মোৰ সহযোগী ধীৰাজ হাজৰিকাৰ জৰিয়তে। মই জানিব বিচাৰিছোঁ যে এই যিটো দৰং ওদালগুৰি সমষ্টি আছে এই সমষ্টিটোত এইবাৰ ভোটদানৰ হাৰ পূৰ্বতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে নেকি? বিশেষকৈ আমি যদি দলগাঁৱৰ পৰা আহোঁ তেতিয়াহ'লে দলগাঁৱত দেখা পাম যে অধিক হাৰত তাত ভোটদান হৈছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত এতিয়াও বহু লোকৰ শাৰী আছে। গতিকে এই সমষ্টিটোত ভোটদানৰ হাৰ পূৰ্বতকৈ অধিক হোৱাৰ বোধহয় সম্ভাৱনা আছে। নিশ্চয়কৈ চাওক, দৰং ওদালগুৰি সমষ্টিটোত পূৰ্বৰে পৰা আশা কৰা হৈছিল যে এই সমষ্টিটোত এইবাৰ অধিক লোকে তাত ভোটদান কৰিব আৰু এই সমষ্টিটোত যিহেতু পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে বিজেপিৰ দখলত আছিল আৰু এইবাৰো বিজেপিৰ দখললৈ যোৱাৰ বাবে বিজেপিয়ে সকলো ধৰণৰ চেষ্টা কৰিছে আৰু যি আমি সমীকৰণ পোৱাৰে পৰা আলোচনা কৰিছোঁ যে যিহেতু তাত বড়ো ভোটাৰ লগতে যি ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে তেওঁলোকৰ ভোটাৰেও কিন্তু যথেষ্ট তাত ভূমিকা পালন কৰিব আৰু সেইদৰে যদি আমি চাওঁ তেনেহ'লে যিহেতু 6 লাখতকৈ অধিক ভোট ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু কেৱল দলগাঁও সমষ্টিটোতে 3 লাখতকৈ অধিক ভোট আছে য'ত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু তেওঁলোকৰ প্ৰায় 90% ভোটেই তাত ধৰ্মীয় সংখ্যালঘুৰ আৰু সেই সমষ্টিটোত আজিৰ দিনটোত আমি এতিয়ালৈ যদি চাওঁ আমি কিমান পাইছোঁ তাত পাৰ্চেণ্টেজ কিমান পাইছোঁ? কিন্তু আমি দেখিছোঁ যে 71%তকৈ অধিক তাত ভোটদান সাব্যস্ত কৰা হৈছে আৰু 3 বজালৈকে যদি 71% হৈছে তেতিয়াহ'লে হয়তো এই সমষ্টিটোত 80ৰ পৰা 85% ভোটদান হোৱাৰ সম্ভাৱনা আছে। নিশ্চয়কৈ, কাৰণ এতিয়াও যদি চাওঁ সেই দলগাঁও বিধানসভা সমষ্টিৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছে তাত দীঘলীয়া শাৰী, এতিয়াও কিউত বহুত সংখ্যক ভোটাৰ তাত শাৰী পাতি আছে আৰু যিহেতু 5 বাজিবলৈ এতিয়াও বহু সময় বাকী, সেয়েহে সেইসকল ভোটাৰে ভোটদান সাব্যস্ত কৰাৰ পিছত এয়া যে অধিক হ'ব সেয়া নিশ্চিতভাৱে ক'ব পাৰি। ঠিক একেদৰে আমি যদি চাওঁ তেনেহ'লে তাৰ পিছতে যদি আমি চাওঁ তাৰ পিছৰ সমষ্টিটোৱে হৈছে চিপাঝাৰ সমষ্টিটোত এতিয়ালৈ 68তকৈ অধিক শতাংশ ভোটদান তাত সাব্যস্ত কৰা হৈছে। প্ৰথমে সেই সমষ্টিটোত ভোটদানৰ হাৰ পোৱাৰ সময়ত কিছু কমি আছিল যদিও এতিয়া দেখিবলৈ পোৱা গৈছে যে পৰিলক্ষিত হৈছে। আৰু মঙলদৈত কিমান হৈছে ভোটদানৰ হাৰ? মঙলদৈত ইতিমধ্যে আপোনাৰ 65ৰ ওপৰত ভোটদান সাব্যস্ত কৰা হৈ গৈছে আৰু সেই সমষ্টিটোত ইণ্টাৰেষ্টিংলি এইটো কথা যে সেই সমষ্টিটোত কংগ্ৰেছৰ বিধায়ক বসন্ত দাস যদিও আছে কিন্তু আজিৰ দিনটোতো আমি দেখিছোঁ যে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ সৈতে তেওঁ কিছু স্থানলৈ গৈছে। অৰ্থাৎ বসন্ত দাসৰ যিসকল সমৰ্থক আছে বা বসন্ত দাসৰ যি ভোট বেংক সেয়া হয়তো বিজেপিলৈ ট্ৰান্সফাৰ হ'ব পাৰে। ধীৰাজ, দেখা গৈছে যে এই যিটো দৰং ওদালগুৰি যিটো লোকসভা সমষ্টি আছে এই সমষ্টিটো এইবাৰ নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ গঠন হৈছে। কিছুমান সমষ্টি বিলুপ্তি ঘটিছে, কিছুমান নতুনকৈ সংযোজন হৈছে। বিশেষকৈ নলবাৰী গুচি গৈছে ইয়াৰ পৰা আৰু ইয়াৰ পৰিৱৰ্তে তামোলপুৰ সংযোজন হৈছে, ভেৰগাঁও পানেৰীৰ ঠাইত ভেৰগাঁও হৈছে, কলাইগাঁও যিটো দুৰ্গাদাস বৰুৱাৰ সমষ্টি কলাইগাঁও সেইটো টংলা হিচাপে বিবেচিত হৈছে। গতিকে সামগ্ৰিকভাৱে যদি আমি চাওঁ এই যিটো লোকসভা সমষ্টি আছে এই লোকসভা সমষ্টিত কোচ ৰাজবংশীৰ যথেষ্ট প্ৰভাৱ আছে। যেনেকৈ ধৰ্মীয় সংখ্যালঘু আছে, বড়ো ভোটাৰ আছে 3.5 লাখতকৈ অধিক, ঠিক একেদৰে কোচ ৰাজবংশীত প্ৰায় 2,80,000 ভোটাৰ আছে। গতিকে এই ভোটাৰখিনিও কিন্তু ইমান নিৰ্ণায়ক ভূমিকা ল'ব। কিন্তু সামগ্ৰিকভাৱে যদি আমি কওঁ AIUDF দলে যিহেতু তেওঁলোকে BPFক পূৰ্ণ সমৰ্থন আগবঢ়াইছে এই কথাটোৱে কিন্তু এটা নিৰ্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা আছে BPFৰ ক্ষেত্ৰত। নিশ্চয়কৈ, কাৰণ আপুনি যদি চাই তেনেহ'লে বাকীকেইটা সমষ্টিৰকে মই পুনৰবাৰ সেই দলগাঁৱৰ প্ৰসংগলৈ আহিছোঁ। কেৱল মই দলগাঁও ক'লেও ভুল হ'ব, কাৰণ BPFৰ কিছু স্থানত তেওঁলোকৰ সাংগঠনিক ভেটি যিমান শক্তিশালী ঠিক একেদৰে কিন্তু কিছু স্থানত আমি দেখিছোঁ কিছু সমষ্টিত য'ত AIUDFৰ তেওঁলোকে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নামি পৰিছে বা তেওঁলোকৰ সংগঠন তাত আছে। সেই দিশৰ পৰা যিসকল AIUDFৰ সমৰ্থক
বা যিসকলে AIDF-ক ভোট দিব বিচাৰে সেই যি ধৰ্মীয় সংখ্যালঘু ভোটাৰ সেইসকলে যিহেতু AIDF-ৰ ফালৰ পৰা কোৱা হৈছে যে আনুষ্ঠানিকভাৱে যে তেওঁলোকে BPF-ক তেওঁলোকে সমৰ্থন দিছে সেই ভোটখিনি কিন্তু BPF-লৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যদি সেইখিনি ট্ৰান্সফৰ্ম হয় তেতিয়াহ'লে কিন্তু কংগ্ৰেছ বিপদত পৰাৰ সম্ভাৱনা আছে নিশ্চিতভাৱে ধৰ্মীয় সংখ্যালঘু ভোট বিভাজন নিশ্চিতভাৱে বিজেপিয়ে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে নিশ্চিতভাৱে বিজেপিয়ে সেয়াই আশা কৰি আছে যে যি তেওঁলোকৰ যিখিনি স্থানত তেওঁলোকৰ দপদপনি অৰ্থাৎ বা তেওঁলোকৰ হাতত সেই ভোটৰ মাত্ৰা যোৱাটো কম সেইকেইটা সমষ্টিত যাতে তেওঁলোকে ভোট ডিভাইড কৰিব পাৰে সেনেধৰণৰ তেওঁলোকে আশা কৰি আছিল আৰু ধন্যবাদ ধীৰাজ হাজৰিকা আছিলে মোৰ সতীৰ্থ ধীৰাজে সামগ্ৰিকভাৱে যি দৰং ওদালগুৰি লোকসভা সমষ্টি আছে এই সমষ্টিৰ সবিশেষ তথ্য আমাক জনালে আৰু এতিয়া মই যাব খুজিছোঁ মোৰ সতীৰ্থ অমৰেন্দ্ৰ ডেকাৰ ওচৰলৈ আমি পুৱাৰে পৰা আমি বৰাক উপত্যকাৰ যি দুটা আজি লোকসভা সমষ্টিত ভোট গ্ৰহণ হৈ আছে কৰিমগঞ্জ আৰু কাছাৰ কৰিমগঞ্জ আৰু শিলচৰ এই যি দুটা সমষ্টি এই সমষ্টি দুটাৰ এইবাৰ নিৰ্বাচনী যুঁজখন বৰ আকৰ্ষণীয় হৈছে বিশেষভাৱে মই যদি উল্লেখ কৰোঁ তেতিয়াহ'লে মই কৰিমগঞ্জৰ সমষ্টিৰ কথা প্ৰথমতে আহিছোঁ অমৰেন্দ্ৰ ডেকা দেখা গৈছে যে বিজেপিৰ কৃপানাথ মাল্লা কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু চাহাবুল ইছলাম চৌধুৰী তেওঁ হৈছে AIUDF অৰ্থাৎ তিনিকোণীয়া যুঁজ এই যুঁজখন আমি কি দেখিলোঁ আচলতে আৰু যিবোৰ ভোটৰ যিটো শতাংশ আমি ভোটদানৰ যিটো শতাংশ যদি আমি চাওঁ তেতিয়াহ'লে আমি কি পাইছোঁ এতিয়ালৈকে চাওক প্ৰথমে মই ভোটদানৰ হাৰৰ পৰা গৈছোঁ ভোটদানৰ হাৰ যদি এতিয়া লক্ষ্য কৰোঁ কৰিমগঞ্জ সমষ্টিত 3 বজালৈকে ভোটদানৰ হাৰ আছিলে 60%, 60.36% লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু আমি যদি সমষ্টি ৱাইজ আহোঁ বিধানসভা সমষ্টি সাপেক্ষে যদি আহোঁ তেতিয়াহ'লে আলগাপুৰ কাটলিচেৰা এতিয়া আগৰ দুটা সমষ্টি আছিলে এতিয়া এটা সমষ্টি কৰা হৈছে এইটো সমষ্টিত এতিয়ালৈকে 58% লোকে 3 বজালৈকে 58% লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিলে হাইলাকান্দিত 58% লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে উত্তৰ কৰিমগঞ্জত 61% দক্ষিণ কৰিমগঞ্জত 61%, পাথাৰকান্দিত 61% আৰু ৰামকৃষ্ণনগৰত 62% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে তাৰমানে অমৰ ভোটদানৰ হাৰ বাঢ়িব পাৰে যিটো আমি দেখিছোঁ এতিয়ালৈকে এই সংখ্যা হয়তো আৰু বৃদ্ধি পাব কাৰণ দীঘলীয়া শাৰী আছে দীঘলীয়া শাৰী আছে আৰু 3 বজালৈকে এয়া আৰু আমি দেখিছোঁ যে পূৰ্বৰ দুটা ঘণ্টাত যিদৰে আহিছিল তাতকৈ এতিয়া শাৰী ক্ৰমাৎ দীঘলীয়া হৈছে গতিকে ভোটদানৰ হাৰ বৃদ্ধি পাব ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে বিজেপিয়ে যিধৰণে তাতে ৰণকৌশল অৱলম্বন কৰি যুদ্ধক্ষেত্ৰত নামিছিল কাৰণ দেখা গৈছিলে যিহেতু এইবাৰ এই সমষ্টিটো সংৰক্ষণমুক্ত কৰা হৈছিলে আৰু সংৰক্ষণমুক্ত কৰাৰ পিছত তাত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰাধান্য বেছি আছে ধৰ্মীয় সংখ্যালঘু ভোটাৰ প্ৰায় 8,18,000 আছে সৰ্বমুঠ 14,14,000 ভোটাৰ আছে সমষ্টিটোত গতিকে এই ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিজৰ ধৰ্মৰ এগৰাকী প্ৰাৰ্থী বাছনি কৰাৰ এটা প্ৰচেষ্টা চলাব তেনেধৰণৰ চেষ্টা অব্যাহত থকাৰ সময়তে বিজেপিয়ে নিজে কিদৰে কৰিমগঞ্জ সমষ্টি নিজৰ দখলত ৰাখিবৰ কাৰণে তাৰ কাৰণে চেষ্টা চলাইছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে নতুন নতুন উদ্যোগ সদায় গ্ৰহণ কৰিছিল মই উল্লেখ কৰিম কিৰাণ আৰু শেখ এটা সম্প্ৰদায় তাত এই কিৰাণ শেখ সম্প্ৰদায়ে দীৰ্ঘদিনৰ পৰা তেওঁলোকে যদি আমি কওঁ তেওঁলোকে নিজৰ বাবে স্বায়ত্ত তেওঁলোকে কাউন্সিল তেওঁলোকে দাবী কৰি আহিছিল আৰু সেই দাবীৰ প্ৰতি অনুমোদন দিয়াৰ কথা ঘোষণা কৰিছিলে গতিকে এনেধৰণৰ কথাৰে যিসকল তাত মুছলমানসকলৰে মাজৰ যিসকল নিম্ন স্তৰৰ লোক বুলি কোৱা হৈছিলে তেওঁলোকে ভাবি লৈছিলে সামাজিকভাৱে বৈষম্যৰ বলি হোৱা লোক তেওঁলোকে লক্ষ্য কৰি লৈছিল ঠিক সেইদৰে মাইমাল জনগোষ্ঠীটোৰ তেওঁলোকৰ প্ৰায় 1,70,000 ভোটাৰ আছে তেওঁলোকক লক্ষ্য কৰি লৈছিল বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া 15 দিনত 3বাৰকৈ তালৈ গৈছে আৰু 3বাৰকৈ তালৈ গৈ বাৰে বাৰে যিসকল সংখ্যালঘু ভোটাৰ আছিলে তেওঁলোকক নিজৰ ফালে আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰি কৈছে যে আমি যিবোৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছোঁ আমি যিবোৰ জনসাধাৰণৰ কাৰণে আঁচনি গ্ৰহণ কৰিছোঁ তাৰ ভাগ সকলোকে দিছোঁ মুছলমান কেতিয়াও বঞ্চিত হোৱা নাই আমি মুছলমান বিৰোধী যে নহয় তেনেধৰণৰ এটা স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীয়ে তাৰ পৰা দিছিলে কৰিমগঞ্জৰ সাপেক্ষে মই আৰু এটা কথা কৈছোঁ যিহেতু অবৈধ অনুপ্ৰৱেশৰ কথাটো বাৰে বাৰে চলাই আহে আৰু বিজেপিয়ে বাৰে বাৰে কৈ আহিছিল যে অসম অনুপ্ৰৱেশ মুক্ত কৰিব মুখ্যমন্ত্ৰীয়ে তালৈ কিন্তু এই বিষয়ে কেতিয়াও উল্লেখ নকৰিলে ঠিক সেইদৰে বাল্য বিবাহ বন্ধ কৰাৰ প্ৰসংগটো যিহেতু মুছলমানসকলৰ সৈতে জড়িত আছিল তাত কিন্তু উল্লেখ নকৰিলে কৌশলগতভাৱে এইবিলাক বিষয়ৰ পৰা মুছলমানক আঁতৰাই ৰাখি কেৱল উন্নয়নৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁলোকক আকৰ্ষণ কৰাৰ চেষ্টা কৰিলে মই আৰু এটা ৰাজনৈতিক কথা মই জানিব খুজিছোঁ যে যিহেতু দুখন জিলাক লৈ হাইলাকান্দি আৰু কৰিমগঞ্জ এই দুখন জিলাক লৈ পূৰ্বৰ আমি যদি সমষ্টি পুনৰ নিৰ্ধাৰণ আগৰ পৰিৱেশ চাওঁ তেতিয়াহ'লে আমি তাত দেখিম যে তাত 8টা বিধানসভা সমষ্টি আছিলে আৰু এতিয়া তাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত তাত দেখিলোঁ যে তাত 6টা সমষ্টি হৈছে বিশেষকৈ বদৰপুৰ বিলুপ্তি ঘটোৱা হৈছে আৰু আলগাপুৰ আৰু কাটলিচেৰা একলগ কৰা হৈছে কিন্তু আমি যদি পূৰ্বৰ যিখিনি বিধানসভা যদি চাওঁ কাৰণ সেইসকল বিধায়ক এতিয়াও আছে তাত আমি দেখিম যে 4গৰাকী ADF-ৰ বিধায়ক আছে 2গৰাকী কংগ্ৰেছৰ বিধায়ক আছে আৰু 2গৰাকী বিজেপিৰ বিধায়ক আছে কিন্তু আমি যদি অলপ বেলেগভাৱে চাওঁ তেতিয়া দেখিম যে বিজেপিৰ আচলতে 4গৰাকী বিধায়ক থকাৰ দৰে হৈছে কাৰণ উত্তৰ কৰিমগঞ্জ যি সমষ্টি আছে তাত কমলাক্ষদে পুৰকায়স্থ আৰু দক্ষিণ কৰিমগঞ্জ তাত ছিদ্দিক আহমেদ তেওঁলোকে যদিওবা তেওঁলোকে শাৰীৰিকভাৱে তেওঁলোকে কংগ্ৰেছৰ লগত আছে মানসিকভাৱে কিন্তু তেওঁলোক বিজেপিৰ হৈ কাম কৰি আছে গতিকে সামগ্ৰিকভাৱে যদি
চাওঁ এইবাৰ নিৰ্বাচন এই দুগৰাকী বিধায়ক কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদৰ বাবে কিন্তু অগ্নি পৰীক্ষা সদৃশ হ'ব এই দুটা বিধানসভা সমষ্টি সাপেক্ষে মই কিছু তথ্য জানিব বিচাৰিছোঁ তোমাৰ পৰা। বিশেষকৈ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ কথা ক'ব গৈছোঁ দক্ষিণ কৰিমগঞ্জ সমষ্টিত ছিদ্দিক আহমেদে কিন্তু তেওঁৰ যিসকল তেওঁৰ পকেট ভোট থকা অঞ্চল আছিলে সেই অঞ্চলসমূহত তেওঁৰ কিন্তু আধিপত্য এতিয়াও ৰাখিবলৈ যত্ন কৰিছিলে বা তেওঁৰ যিসকল লোকে তেওঁক সদায় তেওঁৰ নেতা হিচাপে মানি আহিছিলে তেওঁক সদায় ভোটদান কৰি আহিছিলে তেওঁৰ কথা মানিছিলে বা তেওঁৰ যিটো প্ৰভাৱ সেই প্ৰভাৱ আছিলে সেই প্ৰভাৱ কিন্তু বৰ্তমানে ধৰি ৰখাৰ কাৰণে চেষ্টা কৰিছিলে ঠিক সেইদৰে উত্তৰ কৰিমগঞ্জ সমষ্টিত কমলাক্ষ দেৱ পুৰকায়স্থ চেষ্টা কৰিছিলে কিন্তু কিমান দূৰ সফল হয় সেয়া ফলাফলত গম পোৱা যাব কিন্তু আমাৰ হাতত তথ্য আহিছে যে মুছলমান সম্প্ৰদায়ৰ যিসকল ব্যক্তি তেওঁলোকে ভোটদানৰ হাৰ যদিও কম লাহে লাহে বৃদ্ধি পাব কিন্তু তেওঁলোকে এটা কথা কৈছে যে এইবাৰ হয়তো বিজেপিক আৰু একাংশ লোকে ভোটদান কৰিব কাৰণ উন্নয়নৰ কথা কওঁতে আমি যদি কওঁ আপুনি উল্লেখ কৰিছিলে যে ৰামকৃষ্ণ নগৰ এই সমষ্টিটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে গৈ শেহতীয়াকৈ তাত মেডিকেল কলেজ নিৰ্মাণৰ কথা ঘোষণা কৰিছিলে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 2021 চনত যেতিয়া বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া কমলাক্ষ দেৱ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদক কংগ্ৰেছ হিচাপে মানুহে ভোট দিছিলে এইবাৰ সেইখিনি ভোটাৰে আকৌ বিজেপিক ভোট দিবনে নিদিয়ে তেওঁলোকৰ কথা মতে এই কথাটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আমি যদি কৰিমগঞ্জ সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ জিলা সভাপতি তেওঁৰ লগত কথা পাতোঁ বা অন্যান্য নেতৃবৰ্গৰ লগত কথা পাতোঁ তেতিয়া তেওঁলোকে কথাখিনি বেলেগ সুৰত কয় তেওঁলোকে কয় যে নেতা গুচি গৈছে বিধায়ক গুচি গৈছে কিন্তু বিধায়কৰ লগত যিসকল কংগ্ৰেছ কৰ্মী আছিলে যিসকল সাধাৰণ ভোটাৰ আছিলে তেওঁলোকে কিন্তু তেওঁলোকক বিশেষকৈ কমলাক্ষ দেৱ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদক তেওঁলোককহে গাদ্দাৰ আখ্যা দিছে তেওঁলোকৰ লগত যাব খোজা নাই এই কথাটো দাবী কৰিছে কংগ্ৰেছে যদি সেয়া সত্য হয় তেতিয়াহ'লে কিন্তু কমলাক্ষ দেৱ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদ এই দুয়োগৰাকী নেতাৰ ৰাজনৈতিক ভৱিষ্যত কিন্তু খুব এটা মসৃণ যে নহ'ব। কিন্তু লগতে এই কথাও অমৰেন্দ্ৰ ক'ব পাৰি যে যদিহে কংগ্ৰেছ আৰু যদি বিৰোধীৰ ভোটটো যদি বিভাজন হয় তেতিয়াহ'লে কিন্তু বিজেপিয়ে এটা সুযোগ লোৱাৰ চেষ্টা এটা চলাব পাৰে। নিশ্চয় এই কথাখিনি আহি পৰিছে কাৰণ দেখা গৈছে যে প্ৰায় 2,20,000 ভোট সংখ্যালঘু ভোটাৰ বেছি আছে কিন্তু গতিকে সেই অংকটোত লক্ষ্য কৰি সদায় হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ কাৰণে এই সমষ্টিটো মসৃণ হৈ আছিল বুলি কল্পনা কৰা গৈছিলে কিন্তু শেহতীয়াকৈ যদি দেখা যায় যে চাহাবুল ইছলাম চৌধুৰী তেওঁ যিহেতু বা AIDF যিহেতু তাত প্ৰত্যক্ষ প্ৰভাৱ এটা ৰাখিছে AIDFৰ তাৰ পূৰ্বেও তাৰ পৰা সাংসদ হিচাপে তেওঁলোকে নিৰ্বাচন কৰি পঠাইছে তেওঁলোকৰ প্ৰতিনিধি গতিকে সেই তাত AIDFৰ এটা প্ৰভাৱ আছে